হয়, যোৱা ৭ তাৰিখ মঙলবাৰে আচলতে মৰিনীত অনাকাংক্ষিক ঘটনা সংঘটিত হৈছিল। এক ভয়ংকৰ যৌন নিৰ্যাতনৰ আচলতে ঘটনা সংঘটিত হৈছিল। মৰিনী মহাদেৱ আগৰৱালা যি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, সেই বিদ্যালয়লৈ আহি থকা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক আচলতে এটা মেজিক চালকে লম্পতে আচলতে যৌন নিৰ্যাতনৰ প্ৰচেষ্টা চলাইছিল। আৰু এয়া উকলি যোৱা আজি 2 দিন হ'ল। সেই যৌন নিৰ্যাতনৰ সমগ্ৰ কাণ্ডটো কিন্তু আহি পেলাই আৰক্ষীক অৱগত কৰিছিল পৰিয়ালবৰ্গৰ লগতে আগৰৱালা স্কুলৰ শিক্ষকসকলে। কিন্তু তাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি এই পৰিস্থিতি, এক অভাৱনীয় পৰিস্থিতি। এয়া মৰিনী নগৰৰ মাজমজিয়াৰ দৃশ্য। আচলতে মৰিনী থানা ঘেৰাও কৰাৰ লগতে মৰিনী যোৰহাট যি মূল ঘাইপথ দুধৰালি অৱৰোধ কৰি প্ৰতিবাদকাৰী আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে যাতে এই কণমানি ছোৱালীজনীয়ে ন্যায় পাওক। সেই ন্যায়ৰ বাবে আজি ওলাই আহিছে শ শ শ্ৰমিক। মুমূৰীয়া চাহ বাগিচাৰে নহয়, দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে সেই অঞ্চলৰ চাহ শ্ৰমিকসকল ওলাই আহি আচলতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে, আচলতে ন্যায় দাবী কৰিছে। মোৰ লগত আচ্ছাৰ বিষয়ববীয়া আছে। 2 দিন ঘটি গ'ল সমগ্ৰ ঘটনাটো, কিন্তু তাৰ পাছতো আৰক্ষীৰ গা লৰা নাই আজি, যাৰ ফলত এনেদৰে শতাধিক ৰাইজ ওলাইছে। কি ক'ব? আৰক্ষীৰ দুৰ্বলতা ইয়াত প্ৰকাশ পাইছে। অসমৰ যিটো গৃহ বিভাগ টোটেলি ইয়াত প্ৰকাশ পাইছে যে গৃহ বিভাগ একেবাৰে দুৰ্বল, আৰক্ষী দুৰ্বল, ইণ্টেলিজেন্স দুৰ্বল, একো ইয়াত নাই। আমি অসুৰক্ষিত এলেকাত আছো। মৰিনী এটা সৰু অঞ্চল, দিন দুপৰতে এনেকৈ ঘটনা কোনোবাই কৰি যাব পাৰেনে? এইখিনি সাহস তেওঁলোকে কৰিছে। আমাৰ ছোৱালী, আমাৰ ভণ্টি, আমাৰ ছাত্ৰীগৰাকী নিৰ্যাতিত। আৰক্ষীৰ ভূমিকা কি? 0। আৰক্ষী এতিয়া দুৰ্বল হৈ পৰিছে। মই সেইকাৰণে কৈছো গৃহ বিভাগ যেতিয়া দুৰ্বল হৈ পৰিব, আৰক্ষী একেবাৰে দুৰ্বল। আৰক্ষী মৰিনী আৰক্ষীৰ অস্তিত্ব নাই, যাৰ কাৰণে এই ঘটনাবিলাক ঘটিবলৈ কিন্তু তেনেকে মানে হৈ আছে। হয়, নিশ্চয়কৈ আচলতে আৰক্ষীৰ যি দুৰ্বল ভূমিকা তাৰ বিৰুদ্ধে আচলতে এনেদৰে ৰাইজ ওলাই আহিছে। মই দেখুৱাই আছো মৰিনী নগৰ মাজমজিয়াত থানাৰ সন্মুখৰ দৃশ্য। আচলতে থানা এনেদৰে ঘেৰাও কৰাৰ লগতে যি যোৰহাট মৰিনী ঘাইপথত আচলতে শতাধিক শ্ৰমিক ৰাইজ ওলাই আহিছে। ওলাই আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। কেইবা শতাধিক যি ৰাইজ আছে, ৰাইজে আচলতে ন্যায়ৰ দাবীত এনেদৰে মৰিনী ৰাজপথত ওলাই অহা দেখা গ'ল। মোৰ লগত আৰু 2জনমান বিষয়ববীয়া আছে আৰু এজন মুমূৰীয়া স্থানীয় বাসিন্দা আছে। কি ক'ব সমগ্ৰ ঘটনাটোৰ বিষয়ে? যোৱা 7 তাৰিখ মঙলবাৰে যিটো সংগীতা তাতে মূৰমূৰীয়া তিনিআলিৰ পৰা মেজিক এখনত উঠি আহে আৰু সেই দিন প্ৰায় 8:30টাৰ পৰা 9টাৰ ভিতৰত আহি মৰিয়নীত নিৰ্যাতন চলাই তাইক মৰিয়নীৰ মাছ ৰাস্তাতে নমাই কেনেকৈ মেজিকখনে উভতি গ'ল সেইটো বৰ আমাৰ পৰিতাপৰ বিষয়। আৰু আমি মৰিয়নী থানাক লগে লগে এজাহাৰ দিয়াৰ পিছতো স্কুল কৰ্তৃপক্ষৰ লগে লগে এজাহাৰ দিয়াতো তাৰ পিছতো মৰিয়নী প্ৰশাসনে কিয় কৰায়ত্ব কৰিব পৰা নাই? মৰিয়নী পুলিচ সম্পূৰ্ণ গাফিলতি হৈছে। সংগীতা তাতে অতি সোনকালে ন্যায় দিব লাগিব। আৰু লগতে আজিৰ ভিতৰত মেজিক চালকক কৰায়ত্ব নকৰিলে আমি অনাগত কালত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আচলতে দেখা গৈছে যে মৰিনী যোৰহাট যি ঘাইপথ আচলতে সুৰক্ষিত নহয়, ছোৱালীৰ বাবে সুৰক্ষিত নহয়, ছাত্ৰী একেবাৰে সুৰক্ষিত নহয় আৰু পুলিচ প্ৰশাসন একেবাৰে এক্টিভ নহয়। যিহেতু এক্টিভ বুলি কৈ থাকে অসম চৰকাৰে, এক্টিভ পুলিচ লাগে, আমাক স্মাৰ্ট পুলিচ লাগে। সম্পূৰ্ণ এইবিলাক ভুৱা প্ৰতিশ্ৰুতিৰ কাৰণে আজি এনেকুৱা ঘটনা ঘটিব পাৰিছে। আৰু 3 দিন পাৰ হৈ যোৱাৰ পিছতো পুলিচ প্ৰশাসনে দোষীক কেলে কৰায়ত্ব কৰিব পৰা নাই, এইটো আমি অতিকে দুৰ্ভাগ্য। হয়, অতি পৰিতাপৰ বিষয়। আচলতে আৰক্ষীৰ যি ভূমিকা, আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে আচলতে এনেদৰে শতাধিক শ্ৰমিক ৰাইজ ওলাই আহিছে আৰু এক প্ৰতিবাদমুখৰ যি প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে আচলতে ল'বলৈ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।